নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পুনৰ আজি এটা সৰু ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ প্ৰথম যিটো আমাৰ বাস্তৱ সংখ্যা আছে বাস্তৱ সংখ্যাৰ দুটা সৰু শৰ্ট প্ৰশ্ন লৈ আহিছোঁ যে আজি প্ৰথম প্ৰশ্নটো মই কৈছোঁ চাবা যে প্ৰথম প্ৰশ্নটো কি a আৰু b দুটা অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা a মানে দিয়া আছে x³ y² আৰু b মানে দিয়া আছে xy য'ত xy মৌলিক সংখ্যা তেতিয়া গসাগু a তাৰমানে a আৰু b গসাগু আমাক সুধিছে তো চাৰিটা অপশ্যন দিয়া আছে ইয়াতে প্ৰথম অপশ্যনটো দিয়া আছে xy², সেকেন্ড b টো দিয়া আছে x³ y³ c টো দিয়া আছে x³ y আৰু d টো দিয়া আছে xy দিয়া আছে তো ইয়াত তোমালোকে এটা বস্তু লক্ষ্য কৰিলে গম পাবা x আৰু y টো যেহেতু মৌলিক সংখ্যা বুলি কোৱা আছে গতিকে a আৰু b এইখিনি মৌলিক উৎপাদক বিশ্লেষণ মানে এই মৌলিক উৎপাদক বিশ্লেষণত x তিনটা উদাহৰণ হৈ আছে আৰু y দুটা উদাহৰণ হৈ আছে আৰু b মৌলিক উৎপাদক বিশ্লেষণত x এটা y তিনটা উদাহৰণ হৈ আছে তো এই বস্তু আমি এনেকৈ চাব পাৰোঁ যে ইয়াতে তোমালোকে মই লিখিছোঁ ইয়াতে a মানে x তিনটা এটা দুটা তিনটা আৰু y কেইটা আছে দুটা আছে আৰু b মানে কি আছে b মানে আমাৰ x এটা y তিনটা আছে তো এতিয়া আমাক কি উলিয়াব দিছে গসাগু উলিয়াব দিছে গসাগু মানে গৰিষ্ঠ সাধাৰণ উৎপাদক তাৰমানে a আৰু b সাধাৰণ উৎপাদকৰ আটাইতকৈ ডাঙৰটো তো এতিয়া চাবা আমি গসাগু উলিয়ালে সদায় কি চাম যে ইয়াতে তোমালোকে চাবা ইয়াতে x কেইটা আছে তিনটা আছে ইয়াতে কিন্তু x কেইটা আছে এটা আছে তো আমাৰ গসাগু যেতিয়া a b গসাগু লম তেতিয়া x কেইটা আহিব x আহিব a b গসাগু লৈ x আমাৰ এটা আহিব মানে ইয়াতে এটা আছে ইয়াতে তিনটা আছে কিন্তু আমি এটা আহে প্ৰমাণ কৰিব পাৰিম সৰ্বাধিক আমি x এটা প্ৰমাণ কৰিব পাৰিম এতিয়া চাবা ইয়াতে আমাৰ y কেইটা আছে তিনটা গুণ আছে ইয়াতে কেইটা গুণ আছে y দুটা গতিকে সৰ্বাধিক কেইটা y প্ৰমাণ আহিব দুটা y প্ৰমাণ আহিব মানে y গুণ y অৰ্থাৎ আমাৰ গসাগু কি হ'ব x গুণ y দুটা গুণ বুলি y² মানে আমাৰ এনসাৰ হ'ব এই অপচন ঠিক আছে তো এনেকৈ আমি সেকেন্ড এইটো অংকৰে যদি আমাক যদি লসাগু উঠিলে যে লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক তেতিয়া আমি লসাগুত কি কৰোঁ যে লসাগুত আমি বেছিটো লওঁ অৰ্থাৎ ইয়াতে x কেইটা আছে তিনটা ইয়াতে x কেইটা আছে এটা গতিকে আমি লসাগু ল'লে x তিনিটা ল'ব লাগিব x তিনিটা আৰু ইয়াতে y কেইটা আছে তিনিটা y কেইটা আছে দুটা তো আমি ইয়াতে ইয়াৰ পৰা আমি y কেইটা ল'ম তিনিটা মানে বেছিটো ল'ব লাগে দুটা y আছে গুণ হয় তিনটা y গুণ আছে তো আমি তিনটা ল'ম তো x তিনটা গুণ কৰিলে কি হ'ব x তিনটা গুণ কৰিলে হ'ব x³ আৰু y তিনটা গুণ কৰিলে y যদি এই অংকটো আমাৰ লসাগু যদি প্ৰশ্ন কৰিলে হয় তেতিয়া অপচন এইটো ওলাব মানে লসাগু এইটো হ'ব লসাগু এইটো হ'ব গতিকে আমাক যেহেতু লসাগু দিছে আমি এইটো এই আনসাৰ কৰিম ঠিক আছে এবাৰ আমি দ্বিতীয় প্ৰশ্নলৈ আহিছোঁ দ্বিতীয় প্ৰশ্নটো কি আছে 2³ পূৰণ 5² প্লাছ পূৰণ 3 আৰু 2 পূৰণ 5³ পূৰণ 3 টো লসাগু হ'ব তো এই দুটা সংখ্যা আচলতে আমাৰ যৌগিক সংখ্যা যে 2 5 3 যেহেতু মৌলিক সংখ্যা আমালোকে সকলোৱে জানা এইবিলাক সংখ্যা এক আৰু নিজৰ দ্বাৰা হৰণ যায় এইবিলাক মৌলিক সংখ্যা তো এই মৌলিক সংখ্যাৰ প্ৰমাণফল হিচাপে যেহেতু আছে এই দুয়োটা আমাৰ কি সংখ্যা যৌগিক সংখ্যা তো আমি সিহঁতৰ লসাগু ল'লে কি ল'ব লাগিব যে আমাৰ বেছিটো ল'ব লাগিব মানে এতিয়া 2 কেইটা আছে তিনটা ইয়াতে 2 কেইটা আছে এটা আমি কেইটা ল'ম 2 তিনটা এবাৰ চাবা যে 5 এতে কেইটা আছে দুটা আছে 5 কেইটা আছে তিনটা এতিয়া আমি 5 তিনটা ল'ম আৰু ইয়াতে 3 দুটা আছে ইয়াতে 3 এটা আছে তো মই লসাগু ল'লে 3 কেইটা ল'ব লাগিব দুটা ল'ব লাগিব গতিকে এইকেইটা তোমালোকে প্ৰমাণ কৰা 2 তিনটা গুণ কৰিলে কিমান হ'ব 2 গুণ 4 4 2 গুণ 8 গতিকে 2 তিনটা গুণ কৰিলে 8 হ'ব 5 তিনটা গুণ কৰিলে 125 হ'ব আৰু 3 দুটা গুণ কৰিলে 9 হ'ব গতিকে এতিয়া আমি এই তিনিটা যদি পূৰণ কৰোঁ আমি কি পাম 125 লগত যদি আমি 8 পূৰণ কৰোঁ 8 5 গুণ 40 40 8 গুণ 16 20 8 গুণ 8 গুণ 10 1000 আৰু 9 গুণ কৰিলে কি হ'ব 9000 হ'ব গতিকে আমাৰ এনসাৰটো কি হ'ব আমাৰ এনসাৰটো অৰ্থাৎ এই সংখ্যাৰ লসাগু 9000
কিন্তু একেটাই অংক আমাক যদি গসাগু উলিয়াব দিলে হয় গসাগু উলিয়াব দিলে আমি কি লম কমটো লম কমটো মানে ইয়াতে 2 এটা আছে ইয়াতে 2 3টা আছে তো আমি গসাগু ললে 2 এটা লম আমি 2 দিটা লম এটা লম ইয়াতে 5 3টা আছে ইয়াতে 5 দুটা আছে তো আমি গসাগু কি লব দিব 5 দুটা লব ইয়াতে 3 দুটা আছে ইয়াতে 3 এটা প্রমাণ আছে গতিকে আমি কমটো লব দিব মানে আমি 3 এটা তো গতিকে আমাৰ কি হ'ব এটো গসাগুলে কি হ'ব 2 3 গুণ 6 আৰু এটো 5 দুটা গুণ কৰিলে 25 25 ছয় কিমান হ'ব 150 অৰ্থাৎ যদি আমি গসাগু ললো হয় এই সংখ্যাটোৰ গসাগু কিমান হবে 150 হবে গতিকে আমাৰ যেহেতু গসাগু উলিয়াব হৈছে আমি গসাগু কি হ'ব 9000 হ'ব গতিকে এইখিনিতে আমি সমাপ্ত কৰিছো গতিকে এনেকুৱা ভিডিঅ যদি তোমালোকে আপলোড দিয়াটো বিচৰা গতিকে মোৰ চেনেলটো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা